ইৰানে এতিয়া প্ৰত্যাক্ৰমণ কেনেকৈ কৰিব আমেৰিকাক প্ৰত্যাক্ৰমণৰ হুংকাৰ দিয়াৰ মাজতেই কিন্তু ইৰানে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰি আছে আৰু এইবাৰ তেওঁলোকে ইজৰাইলৰ ওপৰত সুপাৰসনিক আৰু হাইপাৰসনিক মিসাইলেৰে আক্ৰমণ কৰিছে টছটছ হৈছে টেল আবিভ জেৰুজালেমকে ধৰি হাইফা আদি কেবাখনো চহৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু বিশেষকৈ ইজৰাইলত থকা তেলৰ যিসমূহ ঘাটি আছে যিসমূহ শোধনাগাৰ আছে সেই সমূহক ইৰানৰ ফালৰ পৰা টাৰ্গেট কৰি লোৱা হৈছে আৰু ইৰানে 2015 চনৰ পৰা 2019 চনৰ ভিতৰছোৱাত এই হাইপাৰসনিক আৰু সুপাৰসনিক মিসাইলসমূহ তেওঁলোকে পৰীক্ষণ কৰিছিল তেওঁলোকে প্ৰথমবাৰ কাৰণে সমগ্ৰ বিশ্বৰ সন্মুখত তেওঁলোকৰ এই সামৰিক শক্তিসমূহ প্ৰদৰ্শন কৰিছিল কিন্তু এতিয়া তেওঁলোকে এই সুপাৰসনিক আৰু হাইপাৰসনিক মিসাইলসমূহ ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত লগাইছে আৰু যাৰ পৰিণতি ইতিমধ্যে আমি দেখিছো কালিৰ দিনটোত টেল আবিভ হাইফা জেৰুজালেমৰ প্ৰায় 40টা অট্টালিকা টাৰ্গেট কৰিছিল ইৰানৰ পৰা অহা এই সুপাৰসনিক আৰু হাইপাৰসনিক মিসাইলসমূহে লগতে বেন গুৰিয়ান বিমানবন্দৰটোকো টাৰ্গেট কৰি লৈছিল য'ত চৰকাৰী তথ্য মতে 14 জনৰো অধিক লোক আহত হৈছে য'ত প্ৰায় 4টি শিশু আছে এয়া হৈছে বৰ্তমান মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আমেৰিকাৰ ইয়াত প্ৰত্যক্ষভাৱে সোমাই পৰাৰ পিছতেই যুদ্ধখন এটা বেলেগ দিশত গতি কৰিছে সমগ্ৰ বিশ্ব শংকিত হৈ পৰিছে যে যুদ্ধখন যিদৰে আমেৰিকাই হাৰপানি যোগাইছে ঠিক একেদৰে ইজৰাইলে যিদৰে আমেৰিকা বা ইউৰোপীয় দেশসমূহৰ সমৰ্থন লাভ কৰি ইৰানৰ ওপৰত আক্ৰমণ কৰি গৈছে কিন্তু প্ৰত্যাক্ৰমণ অকল ইৰানে কৰি আছে হেতু কথা পুনৰবাৰ ক'ব লাগিব এটো হৈছে হাইপাৰসনিক মিসাইল যেটো ইৰানৰ ওচৰত আছে আৰু ইৰানৰ এটা কথা ক'ব লাগিব সমগ্ৰ বিশ্বই দেখি আছে দীৰ্ঘদিন ধৰি ইজৰাইল বা এনেকুৱা যিসমূহ আমেৰিকা বা ইউৰোপীয় নেশ্যনৰ যিসমূহ দেশ আছে তেওঁলোকে নজনাকৈ তেওঁলোকক সকলো তথ্য নজনাকৈ ইৰানে গোপনে কিন্তু বহু বছৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ কৰি আছে সন্দেহ কৰা হৈছে ইৰানৰ হাতত আৰু বহু সংখ্যক এনেকুৱা অত্যাধুনিক ক্ষেপণাস্ত্ৰ আছে যিসমূহে নিমিষতে আক্ৰমণ কৰিব পাৰে আৰু তেওঁলোকৰ যিটো শক্তি ইৰানৰ এতিয়ালৈকে ক'ব লাগিব যে এই দীৰ্ঘদিনীয়া যুদ্ধখন যেটা আৰম্ভ হৈছে এই যুদ্ধখনৰ সময়ছোৱাত 13 তাৰিখৰ পৰা যি আৰম্ভ হৈছিল যুদ্ধখন এই তাৰ পৰা কিন্তু ইৰানে এতিয়ালৈকে অকলে যুঁজি আছে ইজৰাইলৰ কাষত আমেৰিকা আছে সমগ্ৰ বিশ্বই দেখিছে তেওঁলোকে তাৰ পৰা প্ৰত্যক্ষ সমৰ্থন লাভ কৰিছে তাৰ উপৰিও যদি ক'বলৈ যাওঁ ব্ৰিটেইন ফ্ৰান্স জাৰ্মানীৰ পৰা ইজৰাইললৈ এতিয়াও কিন্তু সমৰসজ্জা কালিৰ দিনটোত গৈ উপস্থিত হৈছে তাৰ পৰাহে ইজৰাইলে কিন্তু যুঁজি আছে কিন্তু ইৰানে এই সমগ্ৰ দেশসমূহৰ লগত অকলে যুঁজি আছে আৰু তেওঁলোকৰ ফালৰ পৰা এটা স্পষ্ট বাৰ্তা আহিছে ইৰানৰ ফালৰ পৰা তেওঁলোকে এটা কথা কৈছে যে আমাৰ ওপৰত যিসকলে আক্ৰমণ কৰিছে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব আৰু যাৰ বাবে তেওঁলোকে অনুতপ্ত হ'ব লাগিব ইজৰাইল অনুতপ্ত হ'ব লাগিব আমেৰিকা অনুতপ্ত হ'ব লাগিব আৰু যিসমূহ দেখে তেওঁলোকে সহায় কৰিছে তেওঁলোকৰ ভুল মানি ল'ব লাগিব এই কথা ইৰানৰ ফালৰ পৰা দাবী আহিছে হাজাৰ ইৰানৰ যিজন সৰ্বোচ্চ নেতা আছে আলী আয়াতুল্লাহ খোমেনি তেখেতক বাৰম্বাৰ ভাবুকি প্ৰদান কৰি থকা হৈছে তেওঁক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে তেওঁক কোৱা হৈছে যে আপোনাৰো সাদ্দাম হুছেইনৰ দৰে অৱস্থা হ'ব আপোনাৰো গাদ্দাফিৰ দৰে অৱস্থা হ'ব কিন্তু তাৰ পাছতো খোমেনি ৰখি থকা নাই খোমেনিয়ে প্ৰত্যাক্ৰমণ চলাই আছে ইৰানে প্ৰত্যাক্ৰমণ চলাই আছে আৰু ব্যৱহাৰ কৰিছে এবাৰ তেওঁলোকৰ হাইপাৰসনিক মিসাইল ইয়াৰ পূৰ্বে সুপাৰসনিক মিসাইল তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকে ইজৰাইলে যিদৰে ইৰানৰ সামৰিক ঘাটি পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ কৰিছিল এবাৰ কিন্তু ইৰানো ইজৰাইলৰ যিসমূহ তেলৰ যিবোৰ শোধনাগাৰ আছে বা তেল য'ত তেওঁলোকে ভাণ্ডাৰসমূহ আছে তাৰ টাৰ্গেট কৰিছে কাৰণ সকলোৱে জানে এই মধ্যপ্ৰাচ্যত হোৱা এই যুদ্ধখনে এতিয়া সমগ্ৰ বিশ্বতেই কৰবাত পিছৰ অৱস্থালৈ গৈ হলো তেলৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰতো যে এটা ডাঙৰ শংকা আছে হেতু প্ৰমাণ কৰিছে কিন্তু আমেৰিকাৰ বা ইজৰাইলক যি ধৰণৰ ভাবুকি প্ৰদান কৰিছিল ইৰানে আখৰে আখৰে কিন্তু ইৰানে প্ৰমাণ কৰিছে আৰু ইৰানে ইমানতে কেৱল সীমাবদ্ধ হৈ থকা নাই তেওঁলোকে আমেৰিকাকো আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে তেওঁলোকে কৈছে যে আমেৰিকাৰ ওপৰতো প্ৰত্যক্ষ আক্ৰমণ হ'ব কূটনৈতিক দিশৰ পৰা হয়তো ইৰানে এই কথা চিন্তা কৰিছে কাৰণ আজি ইৰানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাছিয়ালৈ যাব আৰু ইতিমধ্যে চীনেও আমেৰিকাক সকিয়নি প্ৰদান কৰিছে ৰাছিয়াই ইতিমধ্যে সকিয়নি প্ৰদান কৰিছিল এতিয়া সমগ্ৰ এই যুদ্ধখনক লৈ আমেৰিকা সোমোৱাৰ পিছতেই সমগ্ৰ বিশ্বৰ দেশসমূহ দুটা খণ্ডত বিভক্ত হৈ পৰিছে একাংশই ইজৰাইলক সমৰ্থন কৰিছে একাংশই ইৰানক সমৰ্থন কৰিছে কিন্তু তাৰ মাজতে এটা ডাঙৰ আপডেট বুলি ক'ব লাগিব
যে আমেৰিকাৰ ওপৰত যেটো আক্ৰমণ কৰিম বুলি ইৰানে ভাবুকি প্ৰদান কৰিছে তাৰ পাছতে কৰবাত নহয় কৰবাত কিন্তু আমেৰিকাৰ ভয় খাইছে থৰকাছটি হেৰাইছে কাৰণ নিউয়ৰ্ক ৱাশ্বিংটন আদি বিভিন্ন ডাঙৰ ডাঙৰ যেসমূহ চহৰ আছে আমেৰিকাৰ তেওঁলোকে তাত সতৰ্কতাবাণী জাৰি কৰি দিয়া হৈছে স্থানীয় প্ৰশাসনৰ ফালৰ পৰা বোমা তাৰ ওপৰত বিমান আক্ৰমণ হ'ব পাৰে এই কথা তেওঁলোকে কোৱা হৈছে ইৰান অত্যন্ত এখন শক্তিশালী দেশ তেওঁলোকৰ ওচৰত যথেষ্ট ক্ষেপণাস্ত্ৰ আছে তেওঁলোকৰ ওপৰত যিমানে হেঁচা প্ৰয়োগ নকৰক কিয় তেওঁলোকে কিন্তু নিজৰ সামৰিক শক্তি বৃদ্ধিৰ ক্ষেত্ৰত বিগত 10 বছৰৰ অধিক সময় তেওঁলোকে একান্ত মনে মনে কাম কৰি আছে তেওঁলোকে প্ৰদৰ্শন কৰা নাই সেইসমূহ তেওঁলোকে কেতিয়াও সেইসমূহ বাহিৰত প্ৰদৰ্শন কৰা নাছিল কিন্তু লাগ বুলিলে এতিয়া তেওঁলোকে যেনেকুৱা ধৰণৰ ক্ষেপণাস্ত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিছে সেইবোৰত কিন্তু ইজৰাইলৰ আটাইতকৈ তেওঁলোকে দাবী কৰা যেটো আইৰন ড্ৰোম আছে বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ভাৰতৰ সৈতে ইজৰাইলে যোনটো ডিআৰডিঅত একেলগে নিৰ্মাণ কৰিছিল যাৰ নাম হৈছে বৰাক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বৰাক যেটো বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আছে যেটো আমি আমাৰ ভাৰতত যেনেকৈ S-400 আছে ঠিক তেনেদৰে এই আইৰন ড্ৰোম আৰু বৰাক বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই কিন্তু এই হাইপাৰসনিক মিসাইল আৰু সুপাৰসনিক মিসাইলক তেওঁলোকে প্ৰতিহত কৰিবলৈ সক্ষম হোৱা নাই হেতু হৈছে ইৰানৰ আটাইতকৈ ডাঙৰ শক্তি ইৰানে ভাবুকি প্ৰদান কৰিছে ইয়াতকৈও ভয়ংকৰ ফলাফল ভোগ কৰিবলৈ সাজু হৈ থাকক ইজৰাইল আৰু আমেৰিকা টছ কৰি দিয়া হ'ব আমাৰ ওপৰত আক্ৰমণ কৰা হৈছে এই আক্ৰমণৰ প্ৰত্যাক্ৰমণ হ'ব কৈছে ইৰানে যে আমি আল্লাহৰ নাম লৈ যুঁজ আৰম্ভ কৰিছিলো শেষ আল্লাহৰ নাম লৈ পলাই কৰিম আৰু ইহুদি জাতিৰ যিখন দেশ আছে যিখন ইজৰাইল তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব কাৰণ ইৰানে প্ৰথমবাৰ কাৰণে কিন্তু ইজৰাইলৰ ওপৰত আক্ৰমণ কৰা নাছিল ইজৰাইলেহে প্ৰথমতে ইৰানৰ ওপৰত আক্ৰমণ কৰিলে আৰু এই আক্ৰমণ গৈ এতিয়া এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে সমগ্ৰ বিশ্বৰ ডাঙৰ ডাঙৰ দেশবোৰ ইয়াত সোমাইছে চীন আহি সোমাইছে আমেৰিকাই নিজে সোমাই গৈছে এখন যুঁজত পিছত আৰু এতিয়া ৰাছিয়া যদি কিবা কাৰণে সোমাবলৈ হয় তেন্তে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব কিন্তু এটা কথা প্ৰমাণ কৰিব পাৰি ইৰানক যিমানে আক্ৰমণ নকৰক কিয় ইৰানে কিন্তু এতিয়ালৈকে অকলে যুঁজি আছে আৰু এই যুঁজৰ পিছত তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছে আমাক যোনে আক্ৰমণ কৰিছিল তেওঁলোকৰ ওপৰত প্ৰত্যাক্ৰমণ হ'ব আৰু সেই আক্ৰমণৰ কাৰণে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব যাৰ ফলাফল তেওঁলোকে ভোগ কৰিব তেওঁলোকে অনুতপ্ত হ'ব এই কথা কোৱা হৈছে ইৰানৰ ফালৰ পৰা তেওঁলোকক ইৰানক আমেৰিকাই বিশেষকৈ আমেৰিকাৰ কথাটো এটো কাৰণে ক'ব লাগিব আমেৰিকাই এই যুঁজখনত খাৰপানী যোগাই আছে একাংশই ক'ব বিচাৰিছে যুঁজখন আসলতে ইজৰাইলে যুঁজা নাই যুঁজখন আমেৰিকাই যুঁজাইছে ইজৰাইলক আৰু ইজৰাইলক উচতনি প্ৰদান কৰিছে যেনেকুৱা ধৰণৰ সমৰ সজ্জা লাগে তেওঁলোকক প্ৰদান কৰিছে আমেৰিকাৰ ফালৰ পৰা আজি খবৰ আহিছে যে ব্ৰিটেইন ফ্ৰান্স আৰু জাৰ্মানীৰ পৰা বহু সংখ্যক সমৰ সজ্জা ইজৰাইল আহি পাইছে আৰু সেই সমূহ ক্ষেপণাস্ত্ৰ তেওঁলোকে ইৰানৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব কাৰণ আজি যি প্ৰত্যাক্ৰমণ ইৰানৰ ফালৰ পৰা হ'ল সেই প্ৰত্যাক্ৰমণৰ পিছত ইজৰাইলেও কিন্তু আক্ৰমণ কৰিব ইৰানৰ ওপৰত কেনেকৈ আক্ৰমণ কৰিব এই সমূহ অস্ত্ৰ-শস্ত্ৰ লৈ আক্ৰমণ কৰিব এয়া তথ্য ইতিমধ্যে স্পষ্ট হৈছে যে আমেৰিকা আৰু একাংশ ইউৰোপীয় দেশৰ তত্ত্বাৱধানত ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ কৰিছে আৰু ইৰানৰ ওপৰত হোৱা আক্ৰমণৰ মূলতে আছে তেওঁলোকৰ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ বা তেওঁলোকৰ যিবোৰ পাৰমাণৱিক কাৰ্যসূচী তেওঁলোকে চলাই আছিল যিবোৰ তেওঁলোকে আমেৰিকাক তেওঁলোকে আওকাণ কৰিছিল ইউৰোপৰ দেশসমূহক তেওঁলোকে আওকাণ কৰিছিল ইজৰাইলক তেওঁলোকে আওকাণ কৰিছিল তেওঁলোকে নিজকে শক্তিশালী হ'বলৈ তেওঁলোকে চেষ্টা কৰিছিল আৰু ইৰান শক্তিশালী হোৱাটো কৰবাত নহয় কৰবাত মধ্যপ্ৰাচ্যত শক্তিশালী হোৱাটো আমেৰিকাই নিবিচাৰে আমেৰিকাই সেই বস্তুটো নিবিচাৰে কাৰণে আমেৰিকাই তেওঁলোকৰ ওচৰলৈ পাৰমাণৱিক চুক্তি কৰিবলৈ আহিল আৰু সেই চুক্তিৰ দুটামান খণ্ড দুটামান ৰাউণ্ড তেওঁলোকৰ মাজত আলোচনা হৈছিল আলোচনা হোৱাৰ পিছতে হঠাৎ এই যি আক্ৰমণ হ'ল ষষ্ঠ ৰাউণ্ডৰ আলোচনাখন ইৰানে বাতিল কৰি দিলে তাৰ পিছতে খৰ্গগ্ৰস্ত হৈ পৰিল ডনাল্ড ট্ৰাম্পৰ এইটো সময়ত ডনাল্ড ট্ৰাম্পৰ যিটো স্থিতি তাক লৈ একাংশই মত প্ৰকাশ কৰিছে যে ডনাল্ড ট্ৰাম্পৰ নিচিনা এজন ব্যক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যত কেনেকৈ তেওঁৰ নিজৰ দাবীদাৰ হিচাপে তেওঁলোকে ক'ব পাৰে কাৰণ এতিয়াও সিৰিয়া বিভিন্ন ধৰণৰ অঞ্চলত মধ্যপ্ৰাচ্যত এতিয়াও কিন্তু আমেৰিকাৰ সামৰিক বাহিনী আছে তাত তেওঁলোকে সেই অঞ্চলসমূহত অস্থিৰ কৰি ৰাখিছে আমেৰিকাৰ সেনাবাহিনীয়ে সেই কথা ইৰানৰ ফালৰ পৰা এটা তেওঁলোকে স্পষ্টীকৰণ দিছিল যে আমাৰ বাকি দেশসমূহৰ লগত ইৰাকৰ লগত 2003 চনত তেওঁলোকে যি কৰিলে আফগানিস্তানৰ লগত তেওঁলোকে দীৰ্ঘদিন ধৰি যি কৰিলে সিৰিয়াৰ লগত তেওঁলোকে যি কৰি আছে ইৰানৰ লগত হ'বলৈ খমেনিয়ে নিদিয়ে এই কথা স্পষ্ট কৰি দিছিল ডনাল্ড ট্ৰাম্পক তাৰ পিছতে এই যুঁজখন অধিক ভয়ংকৰ হৈ গৈছে আৰু এই যুঁজখনত এতিয়া ইজৰাইলৰ ওপৰত যি হাইপাৰসনিক মিসাইলৰ আক্ৰমণ চলিছে ইজৰাইলে যেটো কথা তেওঁলোকে দাবী কৰিছিল যে এয়াৰ ডিফেন্স সিস্টেম তেওঁলোকৰ আছে
লগতে বৰাক এই দুটা অত্যন্ত শক্তিশালী বুলি তেওঁলোকে দাবী কৰিছিল কিন্তু এই সুপাৰসনিক মিসাইল আৰু হাইপাৰসনিক মিসাইলসমূহ তেওঁলোকে প্ৰতিহত কৰিবলৈ সক্ষম হোৱা নাই আৰু ইৰানে দাবী কৰিছে আমাৰ ওচৰত আৰু অত্যাধুনিক ক্ষেপণাস্ত্ৰ আছে আমি সেইসমূহ ব্যৱহাৰ কৰিবলৈ বাকি আছে সেইসমূহ যদি ব্যৱহাৰ কৰিব লগা হয় তেন্তে ইজৰাইল ধ্বংস হৈ যাব আমেৰিকা ধ্বংস হৈ যাব ইৰানৰ ভাবুকি আৰু ইৰানে হয়তো আমেৰিকাৰ ওপৰত আক্ৰমণ চলাব পাৰে কাৰণ কালি দিনটো আমি দেখিলো যে আমেৰিকাই যি গৌৰৱেৰে কৈছে যে আমাৰ ওপৰত আমি ইৰানৰ ওপৰত আক্ৰমণ কৰি ইৰানৰ আকাশমাৰ্গৰ পৰা সুকলমে আমি উভতি আহিছিলো আৰু এই ক্ষেত্ৰত তেওঁলোকৰ আটাইতকৈ শক্তিশালী B2 ষ্টিল যুঁজাৰু বিমানৰ কথা কৈ আছে ইৰানৰ ওচৰত কি আছে হয়তো আমেৰিকাই নাজানে ইৰানে কিন্তু আক্ৰমণ কৰিব পাৰে আৰু আজি ইৰানৰ প্ৰতিৰক্ষা মন্ত্ৰী যেতিয়া মস্কোলৈ যাব মস্কোত গৈ তেওঁ আলোচনা কৰিব তেতিয়া যদি কিবা কাৰণত ৰাছিয়াৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰে ৰাছিয়া যদি এখন যুদ্ধত নামি পৰে তেন্তে চীন আহিব চীন ৰাছিয়া আৰু ইৰান মিলি এটা অত্যন্ত শক্তিশালী শক্তি হ'ব লগতে ইয়েমেন আছে বিভিন্ন দেশ আছে আৰু আজি এতিয়ালৈকে কিন্তু ৰাষ্ট্ৰসংঘৰ ফালৰ পৰাও আমেৰিকাকে দোষাৰোপ কৰা হৈছে আমেৰিকাৰ এই আক্ৰমণক ৰাষ্ট্ৰসংঘৰ ফালৰ পৰাও দুৰ্ভাগ্যজনক আখ্যা দিয়া হৈছে কৈছে আমেৰিকাই ইৰানৰ ওপৰত কৰা এই আক্ৰমণে বিশ্বৰ পৰিস্থিতি অধিক অস্থিৰ কৰি তুলিব পাৰে সেই দেশখনৰ এই সিদ্ধান্তই অন্য দেশসমূহৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে এনেকুৱা ধৰণৰ মন্তব্য ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে কৰিছে কিন্তু তাৰ পাছতো নাচুৰ বান্দা হৈ আছে আমেৰিকা আৰু আমেৰিকাই ইৰানৰ ওপৰত আক্ৰমণ কৰিবলৈ উঠি পৰি লাগিছে কিন্তু তাৰ মাজতেই যদি কওঁ ইহুদি ৰাষ্ট্ৰ আৰু সহযোগী ৰাষ্ট্ৰসমূহে ক্ৰমাগতে ঘৰে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ আমি দিম এই কথা ইৰানৰ ৰাষ্ট্ৰপতি মছুদ পাক্সকিয়ানে কৈছে যিজনৰ লগত কালি আমাৰ নৰেন্দ্ৰ মোদীয়ে কথা পাতিছিল তেওঁ কৈছে যে আক্ৰমণ কৰা হ'ব আৰু কোৱা হৈছে ইৰানে পাৰমাণৱিক বোমা নিৰ্মাণ কৰা অভিযোগ আনি এই অজুহাতত আমেৰিকাই কৰা আক্ৰমণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে কোৱা হৈছে এটা বিবৃতি আহিছে ইৰানৰ ফালৰ পৰা ইৰানৰ পাৰমাণৱিক গৱেষণাগাৰৰ কাম-কাজ চলিছে শান্তিপূৰ্ণ ব্যৱহাৰৰ উদ্দেশ্যে যেটো ভাৰতৰ আছে ভাৰতে পোখৰাণত যেতিয়া পাৰমাণৱিক কাৰ্যকলাপ বা পাৰমাণৱিক কাৰ্যসূচী কৰিছিল গৱেষণা কৰিছিল তেতিয়া আমেৰিকা জাঙুৰ খাই উঠিছিল পাকিস্তান আমেৰিকা আহি তেওঁলোকে কৌশলগতভাৱে এই পাৰমাণৱিক প্ৰকল্পটো বা পাৰমাণৱিক বোমা পৰীক্ষণটো কেনেকৈ নোহোৱা কৰিব পাৰি তাৰ ওপৰত তেওঁলোকে যথেষ্ট চেষ্টা কৰিলে কিন্তু অটল বিহাৰী বাজপেয়ীৰ সবল নেতৃত্বত APJ আব্দুল কালামৰ সবল নেতৃত্বত হেতু সময়ত আমাৰ পোখৰাণত পৰমাণু পৰীক্ষা কৰা হ'ল আৰু ভাৰত এখন পাৰমাণৱিক দেশ হিচাপে নিজকে সমগ্ৰ বিশ্বৰ সন্মুখত চিনাকি দিবলৈ সক্ষম হ'ল ইৰানেও সেই দাবী কৰিছে ইৰানে কৈছে আমি কোনো দেশৰ ওপৰত আক্ৰমণ কৰিবলৈ আমি পাৰমাণৱিক গৱেষণাৰ কাম-কাজ কৰা নাই আমি শান্তিপূৰ্ণভাৱে ব্যৱহাৰ কাৰণে কৰিছো যদিহে আমাৰ ওপৰত আক্ৰমণ কৰে তেন্তে আমি আক্ৰমণ কৰিব পৰাকৈ আমি সাজু কৰি ৰাখিছো আৰু এই ধৰণৰ আক্ৰমণ চলাই ইৰানৰ বৈজ্ঞানিক কাম-কাজক ধ্বংস কৰিবলৈ এৰি দিয়া নহব শান্তিপূৰ্ণ পাৰমাণৱিক কাম-কাজ প্ৰকল্পৰ বাবে ইৰাণ প্ৰতিজ্ঞাবদ্ধ এটো ইৰানৰ ফালৰ পৰা মন্তব্য আহিছে ইৰানৰ বিবৃতি আহিছে আৰু কোৱা হৈছে যে সকলো অনুতপ্ত হ'ব লাগিব ইৰানক যোনে আক্ৰমণ কৰিছে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ইৰাণ থমকি ৰোৱা নাই সন্দেহ প্ৰকাশ কৰা হৈছিল আৰু ডনাল্ড ট্ৰাম্পে এটা কথা কৈছিল যে ইৰানৰ ওপৰত যেনেকুৱা ধৰণৰ আক্ৰমণ হৈ আছে সেই আক্ৰমণৰ পাছত ইজৰাইলে কৰা আক্ৰমণত ইৰাণ ধ্বংস হৈ যাব ইৰানে প্ৰত্যাক্ৰমণ কৰিব প্ৰত্যাক্ৰমণ কৰিলে তেওঁলোকৰ যিসমূহ অস্ত্ৰ-শস্ত্ৰ আছে হেয়াৰ পৰিমাণ কমি যাব আৰু অৱশেষত 3-4 দিনৰ ভিতৰতে ইৰানে আত্মসমৰ্পণ কৰিব লাগিব কিন্তু আমেৰিকাৰ ভৱিষ্যৎবাণী ভুল বুলি প্ৰমাণিত কৰিছে ইৰানে তেওঁলোকে এইটো কথা স্পষ্টভাৱে কৈ দিছে যে আমি হাৰ মনা নাই এই যুঁজ অব্যাহত আছে আৰু এই যুঁজ অব্যাহত থাকিব আৰু পৰাপক্ষত যদি তেওঁলোকে অত্যাধিক আক্ৰমণ কৰিবলৈ যায় তেন্তে আমেৰিকাৰ ওপৰতো ইৰানে প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিব আৰু তাক লৈ কিন্তু চিন্তাত আমেৰিকাও পৰিছে আমেৰিকাৰ ডাঙৰ ডাঙৰ চহৰসমূহত এতিয়া সতৰ্কবাণী জাৰি কৰি দিয়া হৈছে আৰু এই সতৰ্কবাণীৰ পিছত আতংকিত হৈ পৰিছে আমেৰিকাবাসী ইৰানে কি পদক্ষেপ গ্ৰহণ কৰে ইৰানৰ স্থিতিক লৈ এটা সকলোৰে চকু আৰু আজিৰ যিখন ৰাছিয়াৰ সৈতে বৈঠক হ'ব কাৰণ দুটা দিনৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানয়াহু গৈ যেতিয়া আমেৰিকাৰ ৱাশ্বিংটনত উপস্থিত হৈছিল তেতিয়া সকলোৱে প্ৰশ্ন কৰিছিল এটো কিহৰ ইংগিত কিয় যুদ্ধৰ মাজত মধ্যপ্ৰাচ্যৰ দুখৰ দেশৰ মাজত যুদ্ধ চলি আছে ইজৰাইল যুদ্ধত লাগি আছে সেই সময়ত সেইখন দেশৰ প্ৰধানমন্ত্ৰী আমেৰিকাত কি কাম আৰু যিদিনাখনে তেওঁ গৈ উপস্থিত হ'ল ৰাতিলৈ 2:30 বজাত মিডনাইট হামাৰ ঘোষণা কৰি দিলে আমেৰিকাই 2:30 বজাত হঠাৎ তিনটাকৈ পাৰমাণৱিক প্ৰকল্পত আমেৰিকা আক্ৰমণ কৰিলে আমেৰিকাৰ লক্ষ্যই হৈছে ইৰানক পাৰমাণৱিক প্ৰকল্পসমূহ ধ্বংস কৰি দিয়া আৰু তাৰ পাছত আজি যাব ৰাছিয়ালৈ ইৰানৰ প্ৰতিৰক্ষা মন্ত্ৰী হেয়াও এটা ডাঙৰ ইংগিত বুলি ক'ব লাগিব তেওঁ যদি গৈ তাত বৈঠকত মিলিত হয় আৰু ইতিমধ্যে মস্কোৱে কৈছিল পুটিনে কৈছিল
আমাক এতিয়ালৈকে ইৰাণে আমাৰ পৰা সমৰ্থন বিচৰা নাই সমৰ্থন বিচৰাৰ লগে লগে আমাৰ পৰা সমৰ্থন পাব আমাৰ পৰা সমৰসজ্জা পাব আমাৰ পৰা তেওঁলোকে যি তেনেকুৱা ধৰণৰ সহায় লাগে যুদ্ধত তেনেকুৱা ধৰণৰ সহায় পাব সঁচাকৈ যদি ৰাছিয়াই যুদ্ধত সহায় কৰি দিয়ে তেন্তে এখন তৃতীয় বিশ্বযুদ্ধ হ'বলৈ গৈ আছে কিন্তু তাৰ মাজতে এটা ভয়ংকৰ আপডেট আহিছে যে ইজৰাইলৰ ওপৰত তেল শোধনাগাৰসমূহত হাইপাৰসনিক আৰু সুপাৰসনিক মিছাইলেৰে ইৰাণে আক্ৰমণ চলাইছে তছনছ হৈ পৰিছে তেল আভিভ হাইফা জেৰুজালেমকে ধৰি কেইবাখনো ডাঙৰ ডাঙৰ ইজৰাইলৰ চহৰৰ বহু ডাঙৰ ডাঙৰ অট্টালিকা তেল শোধনাগাৰসমূহত জুই জ্বলিছে ইজৰাইলৰ বিভিন্ন প্ৰান্তৰ চহৰত এতিয়া সাইৰেন বাজি উঠিছে আৰু এই যুঁজ দীৰ্ঘস্থায়ী হ'ব বুলি ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছিল আৰু মধ্যপ্ৰাচ্য জ্বলিছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজত এতিয়া হাইপাৰসনিক সুপাৰসনিক মিছাইলৰ আক্ৰমণ চলিছে আৰু ইজৰাইলে যি ধৰণৰ কোৱা হৈছে তেওঁলোকৰ যি এয়াৰ ডিফেন্স সিস্টেম ড্ৰোন আছে বৰাক আছে সকলো টছনছ কৰি দিছে ইৰাণৰ এই হাইপাৰসনিক আৰু সুপাৰসনিক মিছাইলে ধন্যবাদ